নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ADRE 2.0 ইতিমধ্যে গ্ৰেড 3 এক্সাম অহাকালিলৈ অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকে OMR চিটখন কেনেকৈ ফিল কৰিব যিসকলে প্ৰথমবাৰৰ কাৰণে এক্সামত বহিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয় আৰু ইয়াৰ যি মেইন টিপছ সেইটো মই দেখাই দিম সো ভিডিঅ'টো শেষলৈকে চাব প্ৰথম আপোনালোকৰ আগত OMR চিটখন এনেকৈ আহিব সো মই চেম্পল পেপাৰটো মই দেখাই দিছোঁ আপোনালোকক এনেকুৱা ধৰণে আহিব য'ত আপোনালোকে OMR এনসাৰ চিট আহিব ইনষ্ট্ৰাকচন আহিব ৰং কাৰেক্ট সো প্ৰথম আপোনালোকে চাব যেটো আপোনালোকে শুদ্ধ বুলি ভাবে হেতুত আপোনালোকে এনেদৰে টিক কৰিব লাগিব ৰাউন্ড কৰিব লাগিব বা আপুনি এনেকৈ যদি পূৰণ চিন দিয়ে বা ৰাইট চিন দিয়ে বা আধা টিক কৰে তেন্তে হেতু আপোনালোকৰ ভুল হ'ব সেকেন্ড আহিলে ইয়াত আপোনালোকৰ ক্যান্ডিডেট নেম আহিব পাৰে নাহিব পাৰে কিন্তু ইয়াত ৰোল নাম্বাৰটো যদি থাকে আপোনাৰ ধৰি লওক 215 হয় তেতিয়া আপোনালোকে প্ৰথম লাইনৰ দ্বিতীয় যেটো 2 লিখা থাকিব হেতু ৰাউন্ড কৰিব লাগিব তৃতীয় ৰাউন্ডত 5 ৰাউন্ড কৰিব লাগিব তেনেকৈ ৰাউন্ড কৰিব লাগিব আৰু আপোনাৰ সেটটো থাকিব A B C D E নে কি হে যেটো সেট থাকে হে সেটটো লিখি পিনি আপোনালোকে সেট নাম্বাৰটো ইয়াত দিব লাগিব সৰি এটো কোৱেশ্চন বুকলেট সিৰিজত আপোনালোকে হেখৰটো যদি চাই A B C D কোনটো সিৰিজত পৰে হে সিৰিজৰ নামটো লিখি পিনি ইয়াত হেতু টিক কৰিব লাগিব তাৰ উপৰি আপোনালোকে কোৱেশ্চন বুকলেটত আপোনালোকৰ এটা নাম্বাৰ আহিব হে নাম্বাৰটো আপোনালোকে ইয়াত আগে লিখি ল'ব লাগিব আৰু প্ৰথমটো যদি 2 লিখে তেন্তে এই যেটো 2 আছে তাত ৰাউন্ড কৰিব লাগিব হেদৰে সিট নাম্বাৰটো থাকিব হে সিট নাম্বাৰটো যদি প্ৰথমত 4 আছে সো আপোনালোকে 4 ঘৰটোত টিক কৰিব লাগিব আৰু তাৰ পাছত আপোনালোকৰ যিখিনি এনসাৰখিনি এনেকুৱা ধৰণৰ হ'ব 1 2 3 কি হয় তাত আপোনালোকে তেনেকৈ টিক কৰি যাব লাগিব এটা মেইন কথা হ'ল আপোনালোকে পৰাপক্ষত যিখিনি কনফিউজিং থাকে ধৰক এটো নহয় বুলি ভাবে হেতু ভুলটো আপোনালোকে টিক নকৰিব কাৰণ নেগেটিভ মাৰ্কিং থাকিলে আপোনালোক নম্বৰ কটা যাব হে কাৰণে পৰাপক্ষত আপোনালোকে টিক নকৰিব কিন্তু আপোনালোকে ধৰি লওক কিবা এটা কোৱেশ্চন থাকি গৈছে ধৰি লওক যেটো আপুনি কৰা নাই হেতু আপোনালোকে কোৱেশ্চন পেপাৰখনতে ইনে টিক এটা দি থৈ যাব যাতে আপোনালোকে পিছত আপোনালোকে পুনৰ চাই পিনি কৰিব পাৰে ধৰি লওক এনেকৈ থাকিব আপোনাৰ কোৱেশ্চন বুকলেট এনেকৈ থাকিব পাৰে আৰু হেখত আপোনালোকৰ সিগনেচাৰ কৰিবলৈ আহিব সো ইয়াত আপোনালোকে দেখিব সবতে বেলেগ আহে সো এটোৱে হয় সো আপোনালোকে বাকি যিখিনি ৰুলছ এণ্ড ৰেগুলেশন যিখিনি আছে পৰাপক্ষত আপোনালোকে মোবাইল স্মাৰ্ট ওৱাচ সেইখিনিটো লৈ না যাব যিসকলে স্কুটিত লৈ যায় স্কুটিত হৈ যাব পৰাপক্ষত এনেকা নকৰিব যেহেতু আপোনালোকে খেলিমেলি কৰিলে ইতিমধ্যে মই প্ৰিভিয়াস ভিডিঅ'ত কৈছোৱে যে খেলিমেলি হৈ যাব পাৰে আৰু পৰাপক্ষত আপোনালোকে সিৰিয়ালি কৰি যাবলৈ চাব প্ৰথমবাৰ কৰি যাবলৈ চাব ধৰি লওক আপুনি 100টা কোৱেশ্চনত 50টা জানে 50টা নাজানে সো আপোনালোকে সেই 50টাই কৰি থৈ আহিব নজনাকিটা আপোনালোকে কৰিবলৈ নাহিব এনেকুৱা নাভাবিব যে বেলেগে বেছি পাব বুলি সো এটো ভুলটো নকৰিব সো এটোৱে আছিল টিপছ সো সকলোকে এক্সামৰ বেষ্ট উইচেছ থাকিল ইমানে ধন্যবাদ